বাৰিষাৰ সময়ত অপৰিহাৰ্য নৈপৰীয়া যিসকল লোক নৈপৰীয়া লোকসকলৰ কাৰণে অপৰিহাৰ্য অংগ নাও তেওঁলোকে নাও প্ৰস্তুত কৰে আৰু নাও প্ৰস্তুত কৰি তেওঁলোকৰ একমাত্ৰ যি জীৱিকা সেই জীৱিকা তেওঁলোকে জীৱন নিৰ্বাহৰ জীৱিকা তেওঁলোকে আহৰণ কৰে মাজুলীত যি বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত এইসকল লোকক ইয়াত 2004 চনত তেওঁলোকক সংস্থাপিত কৰা হৈছিল আৰু তাৰপাছত ইয়াতে চৰকাৰে ইয়াত সংস্থাপিত কৰাৰ পিছত তেওঁলোকে এনেদৰে জীৱিকাৰ বাট তেওঁলোকে বাছি লৈছে আৰু সেই তাৰিখৰ পৰাই এনেদৰে নাও নিৰ্মাণ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে মৃৎশিল্পৰ লগত জড়িত হৈ তেওঁলোকৰ যি ভাতমুঠি মোকলাই আহিছে মই বৰদেউতা আপোনাৰ ওচৰলৈ মুহূৰ্ততে আহিম যিহেতু এই মুহূৰ্তত নাও নিৰ্মাণত ব্যস্ত হৈ পৰিছে এয়া আপোনালোকৰ সাতাম পুৰুষীয়া পৰম্পৰা এই পৰম্পৰা আপোনালোকে ধৰি ৰাখিছে এই মুহূৰ্তত যিহেতু নাও নিৰ্মাণ কৰি আছে বাৰিষাৰ এক অপৰিহাৰ্য অংগ মূলতে আপুনি কি কাঠেৰে ইয়াত নাও নিৰ্মাণ হয় বা নাও নিৰ্মাণ কৰিবলৈ কেনেধৰণৰ পদ্ধতি আপোনালোকে অৱলম্বন কৰিব লগা হয় নাও নিৰ্মাণ আমাৰ আচলতে এজাৰ কাঠৰ পৰা নাও বনোৱা হয় এজাৰ কাঠৰ পৰা আমি নাও বনাওঁ আৰু এই নাওৰ হাথিয়াৰ এইখিনি আছে 22 কোঠাৰ ওপৰত এনেকৈ কৰি পেলাই আৰু কাঠখিনি আমি এই গাঁৱৰ এইবিলাক গাঁৱলীয়া মানুহৰ পতা লগা মাটি তাৰপৰাই মানে আমি কোনোবাই বেচে তাৰপৰা আনো ৰিজাৰ্ভৰ গছ কাটিবতো নোৱাৰি আনিবও নোৱাৰি তেনেকৈ আকৌ আনি মেলি কৰ্টিয়াল চৰ্টিয়াল লগাই মেলি ফালি এনেকৈ আমি নাও নি বনাই জীৱিকাটো চলাই থাকোঁ যিহেতু দেখিছোঁ প্ৰতি ঘৰ লোকৰ চোতালত এতিয়া এই মুহূৰ্তত প্ৰায় 20-30খনকৈ নাও ইতিমধ্যে উপলব্ধ হৈছে এইবিলাক নাও ক'ত বিক্ৰী কৰে আপোনালোকে আৰু মূল্য কেনেকুৱা ধৰণৰ আপোনালোকে ইয়াৰ পৰা লয় চাৰ্জ আছে মূল্যটো মানে আমাৰ এবাৰ গৌৰীসাগৰ ধৰক মানে এই ধনশিৰি মুখ আৰু এই নদীৰ পৰিয়াল যিখিনি মানুহ আছে বিল থকা মানে কিবা নৈ থকা তেনেকুৱাবিলাক মানুহে নাওবিলাক কিনেহি আৰু এই নাৱৰ চাইজ লৈ ৰেটটো থাকে আৰু ডাঙৰ নাৱত ডাঙৰ দাম আছে সৰু নাৱত সৰু দাম আৰু প্ৰত্যেকে কৰিব নোৱাৰে এইটো আৰ্থিকটো অলপ কম যাৰ মানে পইচা পাতি অকণ থাকে তেতিয়া মানে খৰচ কৰি কৰে আৰু চবে কৰিব নোৱাৰে এক কথাত ক'বলৈ গ'লে মূলতে আপোনালোকৰ যিসমূহ গাঁওবাসী মূলতে মৃৎশিল্পৰ লগত কুমাৰ শিল্পৰ লগত বা নাও শিল্পৰ লগত জড়িত প্ৰতি ঘৰ মানুহে ইয়াত কিবা নহয় কিবা এটা শিল্পৰ লগত জড়িত আমি আহি যিহেতু দেখিছোঁহি চৰকাৰে এই মুহূৰ্তে এই ক্ষেত্ৰত কেনেধৰণে আপোনালোকক সহায় কৰিছে বা চৰকাৰে সাহায্য কিবা লাভ কৰিছে নেকি চৰকাৰৰ সাহায্য লাভ নাই আমাৰ নিজৰ মানুহে নিজে কৰে আৰু চৰকাৰৰ কোনো মানুহ ইয়াত নাহে তোমালোকৰ আগতে এনেকৈ মানুহ আমাৰ লাইভ কৰিবলৈ আহে মানুহ আৰু এনেই চৰকাৰৰ পৰা আমি এনেই বিচাৰি কৰি লাভ নাইকিয়া আমি এইবিলাকৰ বিষয় লৈ পেলাই আমি সাহায্য পোৱা নাই আৰু মৃৎশিল্পৰ এটা আমাৰ NGO এটাই দিছে আৰু চেণ্টাৰ এটা দিলেও সেইটোতে চবেই উপকৃত নহয় যেনে সেইটো আপোনালোকে এক ককা দেউতাৰ যুগৰ পৰা এই যিহেতু পৰম্পৰা এইটো এতিয়ালৈকে অক্ষুণ্ণ ৰাখিছে ভৱিষ্যত প্ৰজন্মই এই কলাটো কেনেধৰণে আঁকোৱালি লৈছে এতিয়া ভৱিষ্যত প্ৰজন্মই সিমান এটা আগ্ৰহী হোৱা নাই এইবিলাক কামবিলাক জটিল দেখিছে বুজিছেনে আৰু অকণমান কষ্টও আছে ভয়ো কৰে তাৰমানে এই বস্তুটো চলাই থাকিবলৈ ভয় কৰে তাৰমানে বুজিছেনে আমাকে কিমান কাটি কুটি এৰাই কৰিলে আগতে সেইটো কাৰণে দেখি পেলাই কিন্তু ভয় কৰে এইবিলাক ইমান আগ্ৰহ হোৱা নাই নিশ্চয়কৈ চাওক এই ভৱিষ্যত প্ৰজন্মক যিহেতু বিষয় উল্লেখ হৈছে এই মুহূৰ্তত কিন্তু ভৱিষ্যত প্ৰজন্মই এনেধৰণৰ যিসমূহ শিল্প বা শৈল্পিক যিসমূহ এইসকল লোকৰ হাতামপুখীয়া পৰম্পৰা যিসমূহ কলা এই কলাসমূহ ল'বলৈ কিন্তু অনিচ্ছুক হৈছে এইখিনি সময়ত কিন্তু চৰকাৰৰ বহু কৰণীয় তেওঁলোকৰ আছে কেনেকৈ এই মৃৎশিল্পটোক বা নাও শিল্পটোক কেনেধৰণে জীয়াই ৰাখিব পাৰে সেই লৈও কিন্তু এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হয় মই আৰু এজন বৰদেউতা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মাজুলীৰ পৰা আহিছে ইতিমধ্যে আপুনি উল্লেখিত ইতিমধ্যে অৱগত হৈছোঁ যে 2004 চনতে ইয়াতে সংস্থাপিত হ'ল তাৰপিছৰ পৰাই এইসমূহ শিল্পক লৈ আপোনাৰ পেটৰ ভাতমুঠি আপোনালোকৰ চলি আছে কেনেধৰণৰ সা সুবিধা বা কি বিচাৰে এতিয়া আমাৰতো বিচাৰিবলগীয়া হাত দুটা আছে ভৰি দুটা আছে মানে বিচাৰিবলগীয়া এটা ছাইডত নাই আৰু কিন্তু পৰিস্থিতিক লাগি বিচাৰিবলৈ বাধ্যতা হৈছোঁ এতিয়া বহুত কষ্টৰে কালযাপন কৰি আছোঁ আৰু নকৰিলে নহয় এতিয়া কৰিবলগীয়া হৈছোঁ আৰু কোনো সহায় নাই ৰজাঘৰীয়াৰ ফালৰ পৰা আমি একো সহায় পোৱা নাই বছৰি বছৰি এনেধৰণে আহে ফটো কৰে কিন্তু আপোনালোকক ফালৰ পৰা আমি ফল মূল একো পোৱা নাই আৰু এতিয়ানো কি ক'ম আমি বৰ দুখেৰে চলি আছোঁ আৰু এতিয়া বৃদ্ধকালত কাটি খাই ধন্যবাদ জনাইছোঁ ভাস্কৰ জ্যোতি বৰা